ঢকুৱাখানাৰ সুনীল গগৈ হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা জাহাংগীৰ হুছেইনৰ সংসূত্ৰ বিচাৰি জাহাংগীৰৰ ধুবুৰীৰ গৌৰীপুৰৰ বাসগৃহত উপস্থিত হৈছে প্ৰতিদিন টাইমৰ সাংবাদিক। আমাৰ সাংবাদিক ফিৰোজ আলমে গৈ কি দেখিলে জাহাংগীৰৰ বাসগৃহত চাওক এই প্ৰতিবেদনৰ জৰিয়তে। আসলতে ঢকুৱাখানাৰ যি লোমহৰ্ষক হত্যাকাণ্ড, যি হত্যাকাণ্ডত বিল্লাল হুছেইন নামৰ এগৰাকী শ্ৰমিকক হত্যা কৰি তেওঁক জ্বলাই দিয়া হৈছিল আৰু সেই বিল্লাল হুছেইনৰ যি ঘৰৰ আমি ঠিকানা উলিয়াই ইতিমধ্যে উপস্থিত আছো ধুবুৰীৰ যি হলিমাৰী দ্বিতীয় খণ্ড গাঁও বুলি কোৱা হয়, ঘোঁৰামাৰা গাঁও বুলি কোৱা হয়। ঘোঁৰামাৰা গাঁৱত আমি উপস্থিত হৈছো। প্ৰথমতে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নালিষ্টে সমগ্ৰ যি দৃশ্য, এই ঘৰখনৰ দৃশ্য দেখুৱাব। এয়া হ'ল জাহাংগীৰ হুছেইনৰ যি ঘৰৰ দৃশ্য। তেওঁৰ পিতৃৰ নাম আচলতে বিল্লাল হুছেইন আৰু এই বিল্লাল হুছেইনৰ পুত্ৰ জাহাংগীৰ হুছেইনৰ এনেকুৱা যি এটা ঘৰৰ দৃশ্য আপোনালোকে প্ৰতিদিন টাইমৰ দৰ্শকৰ বাবে আগুৱাই দিয়া হৈছে। আৰু এয়া এখন পথাৰৰ মাজত চাৰিওপিনে পানী আৰু তাৰ মাজত এটা ঘৰ, আৰু এই ঘৰতে বিল্লাল হুছেইন তেওঁৰ পৰিয়ালৰ লগত ইয়াতে আছিলে। আৰু কিন্তু যি শোকাবহ যি ঘটনাটো ঢকুৱাখানাত সংঘটিত হ'ল, আৰু ঢকুৱাখানাত সংঘটিত হোৱাৰ পিছত ইতিমধ্যে ঢকুৱাখানাত এই যিটো মৃতদেহ উদ্ধাৰ হৈছে, জ্বলি যোৱা যিটো মৃতদেহ উদ্ধাৰ হৈছে, এইটো বিল্লাল হুছেইনৰ বুলি জানিব পৰা গৈছে। যিহেতু আমি এই মুহূৰ্তত ঘৰখনত উপস্থিত আছো, ঘৰখনৰ পৰিৱেশ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো। এয়া বিল্লাল হুছেইনৰ যি ঘৰৰ দৃশ্য আমি দেখুৱাইছো। ইয়াত এনেদৰে যি শোকাকুল পৰিৱেশৰ মাজত গাঁওবাসী আহি ইয়াত উপস্থিত হৈছে, আৰু তাৰ আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছো। এয়া হ'ল সেই দৃশ্য, যি ঘৰখনত বিল্লাল হুছেইনৰ ঘৰ, আৰু এটা ভঙা চিঙা ঘৰৰ মাজত তেওঁ ইয়াত পৰিয়ালে ইয়াতে আছিল। জাহাংগীৰ হুছেইন বিল্লাল হুছেইনৰ পুত্ৰ জাহাংগীৰ হুছেইনৰ এইখন যি ভঙা চিঙা ঘৰ, আৰু তেওঁ সুদীৰ্ঘ প্ৰায় 5 বছৰ ধৰি তাতে কৰ্মৰত কাম কৰিছিল, লেবাৰৰ কাম কৰিছিল। আৰু যিহেতু এই মুহূৰ্তত তেওঁৰ পত্নী আছে, তেওঁৰ মাতৃ আছে, দুগৰাকী সন্তান আছে। আমি আমাৰ সতীৰ্থই দেখুৱাব এয়া বিল্লাল হুছেইনৰ জাহাংগীৰ হুছেইনৰ পত্নী, তেওঁৰ মাতৃ আৰু দুটাকে নিথৰুৱা সন্তান। আমি এখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে বিল্লাল হুছেইন আপোনাৰ হাজবেণ্ড হয়, স্বামী হয়, জাহাংগীৰ হুছেইন আপোনাৰ স্বামী হয়। কিমান দিনৰ পৰা আচলতে ঘৰৰ পৰা বাহিৰত কাম কৰি আছিল? 5 বছর কাম করছে, করিয়ে মাঠের সময় বাড়ি পেয়েছে, ঠিক আছে, মালিক আসবে দেয় নাই, না দিয়ে কইছে কি দরকার নাই, ভোটের সময় মাঠের সময় বাড়ি আসবেন, হ্যাঁ টেহা পয়সা কিছু দেয় নাই। আমার গরিব মানুষই ভোট কি মাঠের সময় আসবেন, আসি টেহা পয়সা দিন, তোমার মাটি ঘাটি নিবেন, ঘর বাড়ি করবেন। আমার যে লেবার মিস্ত্রি নিয়ে গেছে, মাটি টাটি বেছে লেবার মিস্ত্রি পেমেন্ট বুঝেছে। কি হৈছে তেওঁ এতিয়া কি অৱস্থা, তেওঁ জীৱিত আছে নে মৃত, আপোনালোকে কি গম পায়? মোর স্বামীতে বাড়ি ভোটের সময় আসছে, ভোটের সময় আসে নাই বাড়ি। তেওঁ এতিয়া জীৱিত আছে নে নাই কি আপুনি গম পায়? মোর স্বামী নাই, মারি ফেলাইছে। মাতৃ আছে, মাতৃৰ অৱস্থা আমি দেখুৱাই লৈ গৈছো। যিহেতু এখেতসকলক এতিয়া এক শোকাকুল পৰিৱেশৰ মাজত আছে, আমি গাঁওবাসী আছে, আমি গাঁওবাসীৰ পৰা জানিব বিচাৰিম আপোনাৰ ল'ৰা, আপোনাৰ পুত্ৰ ক'ত আছে? কামত গেছে কামত, এই মাঠের সময় আসছি, ছোট মাঠত আসছে, রোজার মাঠত আসিয়ে বাপ মোর আসিল, কয়দিন থাকি গেছে আর আসে নাই। এতিয়া কি গম পায় আপোনালোকে, কি গম পায় তেওঁ আছে নে নাই? নাই বা ভোটও তো আসে নাই, তেওঁ আছে নে নাই? নাই বা টেহা পয়সা মরে কিছু নাই বাবে বা মোর বাপক আনি। গাঁওবাসী আছে, গাঁওবাসীৰ পৰা জানিব বিচাৰিম আচলতে কি ক'ব, আচলতে তেওঁ বৰ্তমান জীৱিত আছে নাই, কি খবৰ পালে আপোনালোকে? এইখানিতে আমি শুনা পালো যে, আমি মিডিয়াৰ যোগেদি পালো যে, প্ৰথমতে আমি যিটো নিউজ পাইছিলো যে অকিল গগৈ নামেৰে ঢকুৱাখানা যিটো সুনীল গগৈ ঢকুৱাখানা যিটো লোহমনত ঘটনা সংঘটিত হৈছিল, আমি আগতে শুনা পালো যে সুনীল গগৈৰে মৃত্যুবৰণ হৈছে। কিন্তু এতিয়া আমি কালি যিটো নিউজ পাইলো, এতিয়া দেখিলো যে আমাৰ এই ধুবুৰী ফলিমাৰী পাৰ্ট 2 আমাৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ জাহাংগীৰ হুছেইন দুমুঠি খাবৰ বাবে আজি বিদেশত বা ধুবুৰী জিলা বা অসমৰ বিভিন্ন জাগাত কৰ্মৰত। কিন্তু হঠাৎ আমি গম পালো যে কালি এইটো সুনীল গগৈৰ মৃত্যুদেহ নহয়, এইটো জাহাংগীৰৰ মৃত্যু বুলি আমি মিডিয়াৰ যোগে জনা পালো।
তেওঁৰ যি DNA টেষ্ট কৰা বুলি আপোনালোকে গম পায় আৰু এইখিনিতে আৰু আমি শুনিছোঁ যে ইহঁতৰ DNA টেষ্ট যিটো কৰিছে এই DNA টেষ্টত মানে জাহাংগীৰ বুলি মানে ঘোষিত হৈছে জাহাংগীৰ হোসেন। কি ভাবে আপোনালোকে কিহৰ কাৰণে এইটো হ'ল বুলি ভাবে সেইকাৰণে এইটো আমি শুনা মতে জানো যে যিজন মালিকৰ ওচৰত কাম কৰিছিল হয়তো কিবা ধৰণৰ কোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত এনেকুৱা ঘটনা এটা হৈছে যিহেতু আজি 5 বছৰৰ পৰা তাৰ সেই সুনীল গগৈৰ কাম কৰি আছে কৰি থকা অৱস্থাত হয়তো কিবা পইচা কৰি কিবা লেনদেনৰ ক্ষেত্ৰত ত্ৰুটি হ'ব পাৰে সেইকাৰণে আমাৰ সন্দেহ হয় যে এই সুনীল গগৈয়ে তাক কিবা ধৰণৰ মাষ্টাৰ প্লান বনাই তাকে হত্যা কৰিছে। আপোনালোকে টকা পইচাৰ কাৰণে হত্যা কৰা বুলি ভাবে আমি সকলোৱে ভাবো যে টকা পইচাৰ কাৰণে হত্যা কৰিছে এইটো ভাবি আছো আৰু আমালোকে পৰিয়াল এইখিনিতে আৰু আমিতো সবখিনি আচলতে মিডিয়াৰ যোগেদি খবৰ পাইছো যে তাতে আমাৰ অসম আৰক্ষীৰ সঞ্চালক মহোদয় DGP সিং ডাঙৰীয়া ঘটনাস্থলীত মানে পদক্ষেপ কৰিছিলে ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু আমাৰ ৰণোজ পেঙু ডাঙৰীয়া ঘটনাস্থলীত উপস্থিত হৈছিল তেওঁলোকে চালে যে আৰু শুনিছো যে CBI ইনভেষ্টিগেশ্যন দিছে আমি এইখিনিতে আমি ক'ব বিচাৰো যে যেহেতু তেওঁলোকে এটা দৰিদ্ৰ পৰিয়ালৰ মানুহ হয়তো নিজ বিচাৰ লাগে আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক কাতৰ আহ্বান জনাও যে এই পৰিয়ালটো যাতে সঠিক বিচাৰ পায় আৰু সঠিক বিচাৰ পায় আৰু দোষী কৰায়ত্ব কৰি অনতিপলমে ফাঁসিৰ কাঠগড়াত ঝুলাব লাগে এইখিনি আমাৰ কথা পৰিয়ালক সাহায্য দিব লাগে পৰিয়াল আৰু এইখিনিতে আৰু এটা কথা আছে যিটো যিজন ইতিমধ্যে আমি শুনা পাইছো যাৰ জাহাংগীৰ হোসেনৰ মৃত্যু হৈছে তাৰ দুজনকৈ কন্যা সন্তান আৰু তাৰ পত্নী আছে আৰু মা আছে ঘৰত একেবাৰে নিম্নত দৰিদ্ৰ পৰিয়ালৰ মানুহ এইখিনিতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো ফিৰোজ আলম এই মুহূৰ্তত আপোনাক আৰু সমান্তৰালভাৱে আমি এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব বিচাৰিছো যে সমগ্ৰ বিষয় সন্দৰ্ভত আচলতে বৰ্তমানো কোনো ধৰণৰ আচলতে স্পষ্ট কোনো তথ্য ওলোৱা নাই আচলতে প্ৰকৃততে সুনীল গগৈয়ে এই হত্যাকাণ্ডত জড়িত আছিল নে সুনীল গগৈকে হত্যা কৰা হৈছে তাৰ মৃতদেহ সেয়াও আচলতে ৰহস্যৰ আৱৰ্তত আৰু তাৰ বিপৰীতে জাহাংগীৰ বৰ্তমান সময়ত ক'ত আছে যেহেতু জাহাংগীৰৰ পৰিয়ালে দাবী কৰিছে যে জাহাংগীৰকহে হত্যা কৰা হৈছে গতিকে সমগ্ৰ বিষয়টো অধিক ৰহস্যঘন হৈ পৰা পৰিলক্ষিত হৈছে প্ৰায় 16টা দিন অতিক্ৰম কৰিছে প্ৰথম অৱস্থাত সেই মৃতদেহটো সুনীল গগৈ বুলি ধাৰণা কৰা হৈছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ দৃশ্যাৱলী বা সমগ্ৰ দৃশ্যপট বিষয়টোৰ সলনি হোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ছোৱাটো ৰহস্যৰ আৱৰ্ততে আছে আৰক্ষীৰ তদন্ততহে অধিক স্পষ্ট হ'ব প্ৰকৃততে সেই মৃতদেহটো কাৰ আছিল